সো আজি আমাৰ পাৰ্চেন্টেজৰ 5 নম্বৰ ক্লাছ হয়। আজিৰ ক্লাছতো আমি খুব ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান ডিসকাস কৰিম। ইয়াত লাষ্ট ক্লাছত আমি ভেন ডায়াগ্ৰামৰ পাৰ্চেন্টেজৰ লগত ৰিলেটেড ভেন ডায়াগ্ৰামৰ কোৱেশ্চন আহে বুলি কৈছিলো। সেই কোৱেশ্চন আমি এটা সলভ কৰিছিলো আৰু কেইবাটাও আছে কোৱেশ্চন। সো আজিৰ ক্লাছত আমি সেইখিনি সলভ কৰিম। সলভ কৰাৰ পিছত আৰু নেক্সট কি টাইপৰ কোৱেশ্চন থাকে সেইখিনিও আমি আজিৰ ক্লাছত সলভ কৰা হ'ব। হ'বনে? সো ফাৰ্স্ট আমাৰ কোৱেশ্চন লোৱা হৈছে In an examination, 48% students failed in Hindi. মানে এটা পৰীক্ষাত 48% student কিহত ফেল কৰিলে হিন্দীত and 32% students fail in history. 20% students failed in both the subject. If the number of students who passed the examination was 880, how many students appeared in the examination if the examination consisted only of these two subject? এতিয়া আমি কি ফাইন্ড কৰিব লাগে? How many students appeared in the examination, মানে টোটাল পৰীক্ষা দিয়া টোটাল ষ্টুডেন্ট কিমানজন আছিল? এতিয়া আমাক ডাটা বিলাক কি দিছে? ডাটা বিলাক আমি চাম। ডাটা বিলাক দিছে পাস কৰিছে কিহত পাস কৰিছে? ফাৰ্স্ট হিন্দীত পাস কৰিছে না? হিন্দীত পাস কৰিছে 48%। তাৰ পিছত হিষ্ট্ৰীত পাস কৰিছে। হিষ্ট্ৰীত পাস কৰিছে কিমানজনে? হিষ্ট্ৰীত পাস কৰিছে 20%। হিন্দীত পাস কৰিছে 48%, হিষ্ট্ৰীত পাস কৰিছে 20% হিষ্ট্ৰী। ঠিক আছে। আৰু বোথ দুটা সাবজেক্টত সৰি উল্টাকে লোৱা হ'ল ফেইল কৰাৰ কথাহে দিছে ইয়াত, হয় নহয়? ফেইল কৰাৰ কথাটো দিছে। হিন্দীত ফেইল কৰিছে, ফেইল ইন হিন্দী, ফেইল ইন হিষ্ট্ৰী, হয় না? হিন্দীত ফেইল কৰিছে 48%, হিষ্ট্ৰীত ফেইল কৰিছে 20%। আৰু সো ফাৰ্স্ট আমি ইয়াত ডাটা কি দিয়া আছে সেই ডাটাবিলাক আমি ইয়াত শৰ্ট ফৰ্মত লিখি ল'ম। ইয়াত আমাক কৈছে যে 48% ষ্টুডেণ্টছ ফেইলড ইন হিন্দী, মানে কি কৰিছে? ফেইল কৰিছে হিন্দীত। হিন্দীত ফেইল কৰিছে 48%, 32% ষ্টুডেণ্টছ ফেইল ইন হিষ্ট্ৰী। সো হিষ্ট্ৰীত ফেইল কৰিছে কিমান ষ্টুডেণ্টে? 32%। আৰু বোথ দুটা সাবজেক্টত ফেইল কৰিছে কিমান পাৰ্চেণ্ট? 20%। বোথ সাবজেক্টত ফেইল কৰিছে 20%। এই ডাটাখিনি আমি লৈ ল'লোঁ। এতিয়া ইয়াৰ পৰা আমি ভেন ডায়াগ্ৰামটো অলপ শৰ্ট ফৰ্মত বনাই মেলি পেলাই তাত আমি মেইন কিমানজনে কেৱল হিন্দীত কিমানজনে কেৱল হিষ্ট্ৰীত ফেইল কৰিছে সেইটো আমি উলিয়াব লাগিব। কাৰণ ইয়াত হিন্দী বুলি কোৱাৰ লগে লগে 48%ত হিন্দীত ফেইল কৰাও আছে, হিষ্ট্ৰীত ফেইল কৰাও আছে। আৰু ইয়াত হিষ্ট্ৰীত ফেইল বুলি কোৱাৰ লগে লগে যেটো 32% দিয়া আছে, ইয়াত হিষ্ট্ৰীত ফেইল কৰাও আছে, হিন্দীত ফেইল কৰাও আছে। এতিয়া আমি কুৱেশ্যনটো সলভ কৰিবলৈ হলে ফাৰ্স্ট আমি উলিয়াব লাগিব কেৱল হিন্দীত, অনলি হিন্দীত কিমানজনে ফেইল কৰিছে এণ্ড অনলি হিষ্ট্ৰীত কিমানজনে ফেইল কৰিছে। এতিয়া আমি যদি ইয়াত ডায়াগ্ৰামটো বনাওঁ, এইটো আমি সাপোজ লৈ ল'লোঁ হিন্দীৰ কাৰণে আৰু এইটো লৈ ল'লোঁ আমি হিষ্ট্ৰীৰ কাৰণে। একেবাৰে ইজি কুৱেশ্যন। হিন্দীৰ কিমান আছে? 48%। এতিয়া বোথ হিন্দী আৰু হিষ্ট্ৰী দুইটা সাবজেক্টতে কিমানজনে ফেইল কৰিছে? 20%, হয়নে? এতিয়া 48 আৰু 20%টো ইয়াত সোমাই গ'ল, কাৰণ হিন্দী এই পাৰ্টটো হিন্দীটো আছে না। 48 আৰু 20%এ হিন্দীটো ফেইল কৰিছে, হিষ্ট্ৰীটো ফেইল কৰিছে, হয় নহয়? সো হিন্দীত ফেইল কৰা 48% আৰু 20% ইয়াত আহিলে বাকী কিমান পাৰ্চেণ্ট থাকিলে? 28%। বাকী আহিলে 28%। 28%টো হৈছে অনলি হিন্দী। হিন্দী এণ্ড অনলি হিন্দী, এই মিনিংবিলাক আমি অলপ বুজি পাব লাগিব, তেতিয়াহে আমাৰ কুৱেশ্যনবিলাক সলভ কৰিবলৈ ইজি হ'ব। ইয়াত হিন্দী বুলি কোৱাৰ লগে লগে কেৱল হিন্দীতে ফেইল কৰা বুলি নাই, হিন্দী আৰু হিষ্ট্ৰী দুইটাতো ফেইল কৰা আছে। গতিকে সেইকাৰণে 20%টো লিখাৰ পিছত মই 48ৰ পৰা 20% মাইনাছ কৰোঁতেহে 28 পালোঁ। 28%টো অনলি হিন্দীত ফেইল কৰা ষ্টুডেণ্ট। এতিয়া হিষ্ট্ৰীত ফেইল কৰা কিমান আছে? 32% আছে। সো 32ৰ ভিতৰত 20% হিষ্ট্ৰীটো ইয়াত আহি গ'ল, হয়নে? যি কেইজনে হিষ্ট্ৰীটো ফেইল কৰিছে, হিন্দীটো ফেইল কৰিছে। গতিকে 32ৰ পৰা 20 যদি মাইনাছ কৰোঁ আমাৰ কিমান থাকিব? 12%। এতিয়া এই 12%টো কি হয়? অনলি
অনলি হিষ্ট্ৰী এইখিনি পৰীক্ষাত সলভ কৰোঁতে লিখি থাকিব নালাগে মই জাষ্ট বুজিবৰ কাৰণেহে লিখি দিছোঁ আপোনালোকে ডাইৰেক্টলি ইয়াত 20% লিখাৰ ভিতৰত কেৱল হিন্দীত ফেইল কৰাত 48 ৰ পৰা 20 মাইনাছ কৰিলে 28 সৰি 20 মাইনাছ কৰিলে 28 আৰু 32 ৰ পৰা 20 মাইনাছ কৰিলে 12% এতিয়া টোটেল ফেইল কিমান জনে কৰিলে কিমান পাৰ্চেন্টে টোটেল ফেইল কৰিলে টোটেল ফেইল কিমান পাৰ্চেন্টে কৰিলে কেৱল হিন্দীত ফেইল কৰা হিন্দী এণ্ড হিষ্ট্ৰীত ফেইল কৰা কেৱল হিষ্ট্ৰীত ফেইল কৰা টোটেল কিমান হৈ গ'ল 8 + 2 10 4 5 6 মানে 60% ষ্টুডেণ্টে ফেইল কৰিছে 60% ষ্টুডেণ্টে যদি ফেইল কৰিছে তেনেহ'লে পাছ কিমান পাৰ্চেণ্টে কৰিলে 40% কৰিলে 60% ষ্টুডেণ্টে যদি ফেইল কৰিলে তেনেহ'লে 40% ষ্টুডেণ্টে পাছ কৰিছে এটা 40%ৰ মান আমাক দিয়া আছে 880 আমাক ইয়াত কৈছে যে if the number of students who passed the examination was 880 that means আমি যেটো 40% পালো এই 40%ৰ ভ্যালু কিমান হয় 880 তেনেহলে আমাক ইয়াত কি লাগে 100%ৰ ভ্যালু লাগে that means how many students appeared in the examination তেনেহলে total student কিমান হ'ব that means 40%ৰ ভ্যালু যদি 880 হয় তেনেহলে 100%ৰ ভ্যালু কিমান হ'ব percent cancel 0 0 cancel হৈ গ'ল ইয়াত হ'ব 4 1 jar 4 4 2 jar 8 4 2 jar 8 0 220 into 10 কিমান হৈ যাব 2200 so total student আমাৰ ইয়াত কিমান আছিলে appeared হোৱা এক্সামত appeared হোৱা 2200 হ'বনে so আকৌ এবাৰ কৈ দিছো একেবাৰে ইজি হয় ইয়াত দিছে in an examination 48% student fail কৰিলে হিন্দীত and 32% student fail কৰিলে হিষ্ট্ৰীত 20% student both হিন্দী আৰু হিষ্ট্ৰী দুইটাতে fail কৰিলে total examination to pass হোৱা student আসলে 880 তেনেহলে examinationত appeared হোৱা student কিমান আসলে so ইয়াত আমি total fail কিমান পাৰ্চেন্ট হলে হেতু আমি উলিয়াই ললো এতিয়া 20% both subjectত আসলে এতিয়া 48% হিন্দীত fail কৰিছে only হিন্দীত কিমান জনে ফেল কৰিলে 28% মানে 48 - 20 28% তাৰ পিছত 20% হিন্দী আৰু হিষ্ট্ৰীটো আছে হিষ্ট্ৰীত 32% ফেল কৰিলে only হিষ্ট্ৰীত কিমান জনে ফেল কৰিলে 32 - 20 12% ঠিক আছে এটা টোটাল ফেল হোৱা ষ্টুডেন্টৰ পাৰ্সেন্টেজ কিমান হৈছে 28 20 and 12 প্লাস কৰোতে পালো 60% যদি 60% ফেল কৰে তেনেহলে পাস কৰা ষ্টুডেন্টৰ পার্সেন্টেজ কিমান হৈ গল 40% আৰু পাস কৰা ষ্টুডেন্টৰ নাম্বার কিমান আছে আমাক 880 আমাক দিয়া আছে দ্যাট মিন্স 40% অৰ ভ্যালু 880 তেনেহলে 100% অৰ ভ্যালু কি হ'ব যেটো হৈছে টোটাল এপিয়াৰ্ড হোৱা ষ্টুডেন্ট সো 100% অৰ ভ্যালু 40% অৰ ভ্যালু 880 ইনটু 100% অৰ ভ্যালু লিয়াওতে আমি ইয়াত ক্যান্সেল কৰিলো ক্যান্সেল কৰোতে পালো 2 into 200 ঠিক আছে সো টোটাল ষ্টুডেন্ট এক্সামিনেশন টু এপিয়াৰ্ড হৈছিল 2200 সো এনেকুৱা ধৰণৰ আৰু দুটা নেক্সট কোৱেশ্চন নম্বৰ 2 আছে In a village, each of 60% of families has a cow and each of 30% of families has a buffalo and each of 15% of families has both a cow and buffalo. In all there are 96 families in the village. How many families don't have a cow or buffalo? That means ইয়াত কি দিছে এখন গাঁৱত 60% ফ্যামিলিৰ ঘৰত কি আছে একোটাকৈ কাউ আছে গৰু আছে আৰু 30% ফ্যামিলিৰ ঘৰত একোটাকৈ কি আছে বাফেলো আছে ঠিক আছে আৰু 15% ফ্যামিলিৰ ঘৰত দুইটাই আছে কাউ আৰু বাফেলো দুইটাই আছে আৰু ইয়াত কি দিছে যে ভিলেজ টুৰ গাঁওখনৰ টোটাল ফ্যামিলি টোটাল পৰিয়াল কিমান আছে 96 তেনেহলে How many families don't have a cow or buffalo? তেনেহলে কিমানটা ফ্যামিলিৰ কাউ আৰু বাফেলো এটাও নাই ইয়াত আমাক ডাটা বিলাক কি দিছে 60% ন কাউ কিমানৰ ঘৰত আছে 60%ত কাউ আছে বাফেলো কিমানৰ ঘৰত আছে 30% and cow and buffalo দুইটাই কিমানৰ ঘৰত আছে 15% Total number of family কিমান দিয়া আছে 96 Total number of family দিয়া আছে 96 এতিয়া আমি ইয়াত ভেন ডায়াগ্ৰামটো বনাই লওঁ
এইটো হৈছে কাউ কাউ আছিলে 60%, এইটো হৈছে বাফেলো আছে 30%। এতিয়া বোথ কাউ এণ্ড বাফেলো কিমানৰ ঘৰত আছে 15%ৰ ঘৰত আছে। এইটো মই লিখি দিলোঁ কাউ এণ্ড বাফেলো। সদায় আমি কমনটোৰ পৰা ষ্টাৰ্ট কৰিম। কমন ডেট মিনছ দুয়োটাই কাৰ ঘৰত আছে, দুয়োটাই কিমানৰ ঘৰত নাই, সেই বস্তুটো হৈছে কমন। কমনটো সদায় ব্যৱহাৰ কৰিম। ইয়াত কাউ এণ্ড বাফেলো 15% ফেমিলিৰ ঘৰত আছে, চ' মই কমনটোৰ ঠাইত লিখি দিলোঁ 15%। এতিয়া 60% ঘৰত যদি কাউ আছে, অকল এতিয়া 60% বুলি কোৱাৰ লগে লগে কেৱল কাউ আছে বুলি নহয়, ইয়াত বাফেলোও সোমাই আছে। গতিকে 60%ৰ ভিতৰত কাউ আৰু বাফেলো 15%ৰ ঘৰত আছে, 15%ৰ ঘৰত আছে। অনলি কাউ কিমানৰ ঘৰত আছে, এইটো যদি মাইনাছ কৰি দিওঁ আমি কিমান পাই যাম, 5 পাম, 4 পাম। এইটো হৈছে অনলি কাউ। 40%ৰ ঘৰত অনলি কাউ আছে, আৰু অনলি বাফেলো কিমান ঘৰত আছে 15%। এইটো হৈছে অনলি বাফেলো। এতিয়া টোটেল কিমানৰ ঘৰত কাউ বা বাফেলো বা কাউ আৰু বাফেলো দুইটাই আছে। 15 + 15 30, 30 + 45 হ'লে কিমান হ'ব 75। টোটেল 75%ৰ ঘৰত কাউ আৰু বাফেলো আছে, বা কাউ আছে বা বাফেলো আছে, মানে যিকোনো এটা হ'লেও আছেই। ঠিক আছে, মানে ইয়াত অনলি কাউ কিমানৰ ঘৰত আছিলে 45%, কাউ এণ্ড বাফেলো আছিলে 15%, অনলি বাফেলো আছিলে 15%। চ' 75%ৰ ঘৰত আমি গোটেইকেইটা প্লাছ কৰি পালোঁ 75%। 75%ৰ ঘৰত হয় কাউ আছে, নহ'লে বাফেলো আছে, নহ'লে কাউ আৰু বাফেলো দুইটাই আছে। ঠিক আছে, এতিয়া আমাক সুধিছে কি যে টোটেল ফেমিলি যদি 96 হয়, তেনেহ'লে নাম্বাৰ অফ ফেমিলিজ যাৰ ঘৰত কাউ নাই বাফেলো নাই। এতিয়া টোটেল ফেমিলি 75%ত যদি কাউ আৰু বাফেলো দুইটাই আছে, তেনেহ'লে 25%ৰ ঘৰত কাউ নাই বাফেলো নাই। 75%ৰ ঘৰত যদি কাউ বাফেলো আছে, আমি ইয়াত পাই গ'লোঁ কাউ আছে, বাফেলো আছে, কাউ আৰু বাফেলো দুইটাই আছে। কিমান আছে 75%ৰ ঘৰত, তেনেহ'লে 25%ৰ ঘৰত কাউ নাই বাফেলো নাই। গতিকে 25%ৰ ভেলু আমি উলিয়াব লাগে। ডেট মিনছ 100ৰ ভিতৰত যদি 25ৰ ঘৰত কাউ আৰু বাফেলো একো নাই, তেনেহ'লে 96ত কিমান হ'ব 25 1 * 25, 25 4 * 100, আৰু এইটো কেঞ্চেল কৰিলে 24। ডেট মিনছ আমাৰ এনচাৰটো হৈ যাব, আমাৰ আনচাৰ হ'ব 24। 24 ফেমিলিৰ ঘৰত কাউ নাই বাফেলো নাই, মানে এটাও নাই। ঠিক আছে, সদায় আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কমন কোনটো আছে। আমাৰ এনচাৰটো উলিওৱাত সহায় কোনে কৰিব, এই কমনটোৱে উলিয়াব। কমনটো লৈ পেলাই অনলি কাউ কাৰ ঘৰত আছে সিমানটো উলিয়ালোঁ, অনলি বাফেলো কিমানৰ ঘৰত আছে সেইটো উলিয়ালোঁ। এতিয়া গোটেইকেইটা প্লাছ কৰোঁতে টোটেল নাম্বাৰ মানে পাৰ্চেণ্টেজটো পালোঁ যে 75%ৰ ঘৰত কাউ আছে, নহ'লে বাফেলো আছে, নহ'লে কাউ আৰু বাফেলো দুইটাই আছে। আমাক লাগে কাউ আৰু বাফেলো এটাও কাৰ ঘৰত নাই, এটাও নথকা। চ' 75%ৰ ঘৰত যদি আছে, তেনেহ'লে 25%ৰ ঘৰত নাই। এতিয়া 96 আছে টোটেল ফেমিলি, এতিয়া 96ৰ 25% কিমান হ'ব, চ' 25/100 × 96, ডেট মিনছ আমি পালোঁ 24 আমাৰ এনচাৰ। চ' নেক্সট কুৱেশ্যন চাওঁ আমি। In an examination, 80% of students passed in physics, 70% of students passed in chemistry, 15% of students failed in both the subject. If 325 students passed in both subject, then find the total students. এতিয়া টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ফাইণ্ড কৰিব লাগে, কিমানজন ষ্টুডেণ্টে পৰীক্ষা দিছিলে, পৰীক্ষাত এপিয়াৰ্ড হৈছিলে। আমাক কি দিয়া আছে ডাটা, 80% ষ্টুডেণ্ট পাছ কৰিলে ফিজিক্সত এণ্ড 70% ষ্টুডেণ্ট পাছ কৰিলে কেমেষ্ট্ৰিত, 15% ষ্টুডেণ্ট ফেইল কৰিলে দুয়োটা ছাবজেক্টত। ইয়াৰ আগৰ কুৱেশ্যনবিলাকৰ পৰা এইটো অলপ ডিফাৰেণ্ট আছে। কিয় ডিফাৰেণ্ট আছে, আগৰ কুৱেশ্যনবিলাকত কি দিয়ে, কমনটো ইয়াৰ লগত মিলাই দিছিলে। মানে 80% ষ্টুডেণ্টে যদি ফিজিক্সত পাছ কৰে, 70% ষ্টুডেণ্টে যদি কেমেষ্ট্ৰিত পাছ কৰে, 15% ষ্টুডেণ্ট ফিজিক্স আৰু কেমেষ্ট্ৰিত দুইটাতে পাছ কৰে বুলি দিয়া থাকে, সেনেকুৱা টাইপৰ আছিলে। কিন্তু ইয়াত 15% ষ্টুডেণ্ট ফেইল আছে বুলি দিছে। মানে যিটো কমন দিয়া আছে দুয়োটা ছাবজেক্টৰ ওপৰত, সেইটো ফেইলৰ ওপৰতহে দিয়া আছে, কিন্তু ইণ্ডিভিজুৱেলি যিবিলাক দিয়া আছে সেইখিনি পাছৰ ক্ষেত্ৰত দিয়া আছে। এতিয়া টোটেল ষ্টুডেণ্ট পাছ কৰিলে 325, তেনেহ'লে ফাইণ্ড দ্য ষ্টুডেণ্টছ টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট ফাইণ্ড কৰিব লাগে। এতিয়া ইয়াক আমি কি কৰিব লাগিব, অলপ ওলোটাকৈ কৰিব লাগিব। ওলোটা মানে বেলেগ একো নহয়, 80% ষ্টুডেণ্ট যদি ফিজিক্সত পাছ কৰে, কিমান পাৰ্চেণ্ট ষ্টুডেণ্টে ফিজিক্সত ফেইল কৰিব, 20%।
70% ষ্টুডেণ্ট যদি কেমিষ্ট্ৰিত পাছ কৰে তেনেহ'লে কিমান পাৰ্চেণ্ট ষ্টুডেণ্ট কেমিষ্ট্ৰিত ফেইল কৰিব 30%। সেই বস্তুটো আমি উলিয়াই ল'ব লাগিব। ডেট মিনছ আমাক ইয়াত কি দি আছে পাছ কৰিলে ফিজিক্সত আৰু কেমিষ্ট্ৰিত ফিজিক্সত কিমান পাছ কৰিছে 80% আৰু কেমিষ্ট্ৰিত পাছ কৰিছে 70%। যদি ফিজিক্সত 80% পাছ কৰে তেনেহ'লে ফেইল কিমান পাৰ্চেণ্টে কৰিব ফেইল কৰিব 20% আৰু কেমিষ্ট্ৰিত ফেইল কৰিব 30%। এই বস্তুটো আমি উলিয়াই ল'ব লাগিব আৰু ইহঁতৰ কমন কিমান দিয়া আছে 15%, যিটো কমন 15% মানে হৈছে যিটো ফিজিক্স আৰু কেমিষ্ট্ৰি দুয়োটাতে ফেইল কৰিছে। এতিয়া আমি ইয়াৰ পৰা আমি আনসাৰটো উলিয়াম। এতিয়া 15%এ ফিজিক্সতো ফেইল কৰিছে কেমিষ্ট্ৰিটো ফেইল কৰিছে। এতিয়া ফিজিক্সত ফেইল কৰা টোটাল কিমান আছে 20%। 20% ফিজিক্সত ফেইল কৰিছে, তাৰ ভিতৰত 15%টো দুয়োটাতে ফেইল কৰা আছে। তো অনলি ফিজিক্সত কিমান পাৰ্চেণ্টে ফেইল কৰিব অনলি ফিজিক্সত 5%। অনলি ফিজিক্স। এতিয়া 30% ষ্টুডেণ্টে কেমিষ্ট্ৰিত ফেইল কৰিছে, তাৰে 15%টো কেমিষ্ট্ৰি আৰু ফিজিক্স দুয়োটাতে ফেইল কৰিছে। সো অনলি কেমিষ্ট্ৰিত কিমান পাৰ্চেণ্টে ফেইল কৰিব 15%। এইটো হৈছে অনলি কেমিষ্ট্ৰি। এতিয়া টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ফেইল মানে টোটেল পাৰ্চেণ্টেজ ফেইলৰ পাৰ্চেণ্টেজ কিমান হ'ব 15 + 15 30 + 5 35 মানে টোটেল 35% ষ্টুডেণ্টে ফেইল কৰিলে হয় না। টোটেল 35 ষ্টুডেণ্টে যদি ফেইল কৰে তেনেহ'লে টোটেল পাছ কৰা ষ্টুডেণ্ট কিমান হ'ব পাছ কৰা ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ হ'ব 65%। যদি ফেইল 35% ষ্টুডেণ্টে কৰে তেনেহ'লে পাছ কিমান পাৰ্চেণ্ট ষ্টুডেণ্টে কৰিব 65%। আৰু 65%ৰ ভেলু আমাক কিমান দিয়া আছে 325। ইয়াত আমি 65% পালোঁ পাছ কৰিছে আৰু ইয়াত নাম্বাৰ অফ ষ্টুডেণ্ট পাছ কৰা কিমান দি আছে 325। ডেট মিনছ 65%ৰ ভেলু যদি 325 হয় তেনেহ'লে 100%ৰ ভেলু আমাৰ কিমান হ'ব, যিটোৱে কি বুজাব গোটেই পৰীক্ষাটোতে টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট। সো ইয়াক যদি মই কেঞ্চেল কৰোঁ এইটো পাৰ্চেণ্টেজ কেঞ্চেল। সো ইয়াত 325 আৰু 65। সো 65ৰ 5 টাইমছ 325 হৈ আছে কাৰণ 5 6 = 30 300 আৰু এইফালে আহিব 5 5 = 25 মানে 65 1 is 65 65 5 = 325 টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট আমি কিমান পাই যাম 500 পাই যাম। সো আমাৰ আনসাৰটো হ'ব 500। ইয়াত কুৱেশ্যনটোত মানে কি আগৰ কেইটাৰ পৰা অলপ বেলেগ এটা কনচেপ্ট আমি শিকিলোঁ, কাৰণ ইয়াত ইণ্ডিভিজুৱেলি পাছ কৰা শতাংশ দিয়া আছিলে কিন্তু বথ যিটো কমন পাৰ্চেণ্টেজ দিয়া আছিলে এইটো ফেইল কৰা দিয়া আছিলে। সো পাছ আৰু ফেইল যদি দিয়া থাকে তেনেহ'লে আমি এইখিনি মাইনাছ কৰি পেলাই ফেইল কৰা পাৰ্চেণ্টেজটো আমি উলিয়াই ল'ব লাগিব। কাৰণ ফিজিক্সত যদি 80%এ পাছ কৰিছে 20%এ ফেইল কৰিলে, কেমিষ্ট্ৰিত যদি 70%এ পাছ কৰিছে তেনেহ'লে 30%এ ফেইল কৰিলে। এতিয়া 20 আৰু 30ৰ 15%এ আকৌ ফিজিক্স আৰু কেমিষ্ট্ৰিত দুয়োটাতে ফেইল কৰিছে। সো ইয়াৰ পৰা আমি ডায়েগ্ৰামটোৰ পৰা কি পালোঁ যে 15%এ দুয়োটাতে ফেইল কৰিছে, তেনেহ'লে 20ৰ পৰা 15 গুচি গ'লে থাকিলে 5%এ কেৱল ফিজিক্সত ফেইল কৰিছে অনলি ফিজিক্সত। আৰু ইয়াত আছিলে 30%। 30%ত ভিতৰত 15%এ কেমিষ্ট্ৰি আৰু ফিজিক্স দুয়োটাতে ফেইল কৰিলে, তেনেহ'লে 30ৰ পৰা 15 মাইনাছ কৰিলে 15%এ অনলি কেমিষ্ট্ৰিত ফেইল কৰিলে। তেনেহ'লে টোটেল ফেইল কৰা ষ্টুডেণ্ট কিমান হ'ব ফিজিক্স কেমিষ্ট্ৰি এটাত বা দুয়োটাতে কিমান হ'ব 35%। 15 + 15 30 + 5 35%। যদি 35%এ ফেইল কৰে তেনেহ'লে 65%এ পাছ কৰিব আৰু পাছ কৰা ষ্টুডেণ্ট কিমান আছে 325। ডেট মিনছ 65% = 325 ইনটু 100%টো কিমান হ'ব 500, যিটো পৰীক্ষাত এপিয়াৰ্ড হোৱা টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট। ঠিক আছে। এতিয়া এইখিনি আছিলে এক্সামিনেশ্যনৰ লগত ৰিলেটেড ভেন ডায়েগ্ৰামৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন পৰীক্ষাত আহে। সো এইখিনি আমি ডিছকাছ কৰিলোঁ। এতিয়া আমি আমাৰ কুৱেশ্যনৰ টাইপবিলাক অলপ চেঞ্জ কৰিম। ইয়াত আমি শিকিম পাৰ্চেণ্টেজ ইনক্ৰিজিং আৰু ডিক্ৰিজিং। কিছুমান পাৰ্চেণ্টেজ ইনক্ৰিজ হ'লে কেনেকৈ আমি ইনক্ৰিজ কৰিলে বা ডিক্ৰিজ কৰিলে আমি পাৰ্চেণ্টেজবিলাক কেনেকৈ ফাইন কৰোঁ সেইবিলাক আমি এতিয়া নেক্সট কুৱেশ্যনৰ টাইপত আমি ডিছকাছ কৰিম। ঠিক আছে। সো কুৱেশ্যন নম্বৰ 4 আছে এ নাম্বাৰ ৱাজ ফাৰ্ষ্ট ইনক্ৰিজড বাই 25% দেন 16.66%। দ্য নাম্বাৰ ডেট ৱাজ ইনক্ৰিজড বাই উড বি দ্য টোটেল ইনক্ৰিজ। মানে এটা নাম্বাৰ দুবাৰ ইনক্ৰিজ হৈছে, দুবাৰ ইনক্ৰিজ হওঁতে এবাৰ ইনক্ৰিজ হ'ল 25%। ফাৰ্ষ্ট ইনক্ৰিজ কিমান পাৰ্চেণ্ট হৈছে
25% ইনক্ৰিজ হৈছে বাঢ়িছে তাৰপিছত আকৌ 16.66% আকৌ বাঢ়িলে তেনেহ'লে নাম্বাৰটো টোটাল কিমান পাৰ্চেণ্ট বাঢ়িলে সেইটো আমি উলিয়াব লাগে বহুত ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন হয় একচুৱেলি পাৰ্চেণ্টেজত কি হয় বহুত টাইপৰ কুৱেশ্যন আহে তাত মানে ধৰিব নোৱাৰি সেইকাৰণে কি হয় আমি সকলো ধৰণৰ কুৱেশ্যনৰ টেকনিকবিলাক আমি জানি থ'লে ভাল হয় যাতে মানে কি পৰীক্ষাত বোলে এই টাইপৰ কুৱেশ্যনটো আমি নপঢ়িলোঁ এইটো মানে কি এনচাৰ উলিয়াব নোৱাৰিলোঁ থাকি যাব নালাগে হয়নে কেনকি পৰীক্ষা এটা দিওঁতে আমাৰ কি হয় বহুতখিনি কষ্ট কৰি পেলাই যাওঁ তাতো গৈ পেলাই যদি কিবা এটা কুৱেশ্যন মানে কি থাকি যায় নম্বৰটো আমাৰ কমি যাব আমাৰ পাছত কি হৈ যাব আকৌ কাট অফ মাৰ্কত নম্বৰ কমি যাব পাৰে হয় নহয় সো সেইকাৰণে কি হয় পাৰ্চেণ্টেজটো মেথামেটিক্সৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বহুত ধৰণৰ ইয়াত কুৱেশ্যন আহে সো সকলো টাইপটো পঢ়াটো অতি কি হয় প্ৰয়োজনীয় হয় এতিয়া কি হয় আমি কিছুমান কুৱেশ্যন সলভ কৰিব জানো কনসেপ্ট যদি থাকে আমি কিছুমান কুৱেশ্যনটো মানে কি হয় নাচালেও পৰীক্ষাত গৈ সমাধান কৰিব পাৰিম কিন্তু তেনেকৈ যদি আমি সমাধান কৰোঁ কি হ'ব আমাৰ টাইমটো বেছি লাগিব পৰীক্ষাত কুৱেশ্যন এটা সলভ কৰাটোৱে যথেষ্ট নহয় তাত আমি টাইমটো কমাই পেলাই কম সময়ত কিমানখিনি আমি সলভ কৰিব পাৰিছোঁ হেতুহে আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেই কাৰণে প্ৰতিটো টাইপৰ কুৱেশ্যনৰ লগত কেনেকুৱা ধৰণৰ টেকনিক দৰকাৰ হয় কেনেকুৱা ধৰণৰ ট্ৰিকত আমি কৰিলে শৰ্ট ফৰ্মত আমি কুৱেশ্যনটো সোনকালে সলভ কৰিব পাৰিম সেই কথাখিনি আমি জানি থোৱাটো অতি প্ৰয়োজন হয় ঠিক আছে সেই কাৰণে মানে কি হয় পাৰ্চেণ্টেজৰ ক্লাছটো অলপ দীঘল হৈ আছে কেইবাটাও পাৰ্ট হৈছে আৰু কেইবাটাও পাৰ্ট আহিব বহুত ধৰণৰ কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম সো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ গোটেই ভিডিঅ' কেইটা চাব আপোনালোকে সো পাৰ্চেণ্টেজৰ মানে কি চালে আপোনালোকৰ নেক্সট যিকোনো এক্সামত পাৰ্চেণ্টেজৰ লগত ৰিলেটেড কুৱেশ্যন কেতিয়াও থাকি নাযায় আপোনালোকৰ ঠিক আছে সো এইটো টাইপৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনবিলাক আমি কেনেধৰণেৰে সলভ কৰিব মানে পাৰোঁ শৰ্ট ফৰ্মত সেইটো আমি চাওঁ এতিয়া ইয়াত আমাৰ কি হ'ব ইম্পৰ্টেণ্ট বস্তুটো কি হয় যে পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যন ভেলু মই একদম ষ্টাৰ্টিঙতে প্ৰথম ক্লাছটোতে মই এইখিনি গোটেইখিনি লিখালোঁ পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যন ভেলুবিলাক কেনেকৈ আহে কি হয় মই কি কৈছিলোঁ 1/15 লৈকে প্ৰায় মুখস্থ কৰি থৈ দিব সেইখিনি মানে প্ৰায় মানে কি ডাইৰেক্টলি আমি লিখিব পৰাকৈ দৰকাৰ হয় এতিয়া এই ধৰণৰ কুৱেশ্যনবিলাক কৰোঁতে আমি পাৰ্চেণ্টেজৰ ফ্ৰেকশ্যন ভেলুবিলাকে আমাক সহায় কৰিব কেনেকৈ সহায় কৰিব আমি চাওঁ এতিয়া 25%ৰ ফ্ৰেকশ্যন ভেলু কিমান হয় 1/4 হয়নে আৰু 16.66%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 1/6 হয় নাই 16.66%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 1/6 আৰু 25%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 1/4 এইখিনি প্ৰথম ক্লাছতে দেখুওৱা হ'ল তো যিসকলে চোৱা নাই তেওঁলোকে চাব পাৰিব ভিডিঅ'টো এতিয়া আমাৰ নাম্বাৰটো কি আছে আমি ইয়াত লিখি ল'ম ওল্ড নাম্বাৰ এণ্ড নিউ নাম্বাৰ আমাৰ নাম্বাৰটো কি কৰিছে প্ৰথম 25% ইনক্ৰিজ কৰিছে তাৰপিছত 16.66% ইনক্ৰিজ কৰিছে এতিয়া এই ফ্ৰেকশ্যন ভেলুবিলাকৰ মই মিনিংটো মানে ইয়াৰ কনসেপ্টটো মই ইয়াৰ আগৰ ভিডিঅ' কেইটামানত কৈছিলোঁ যে নাম্বাৰটো সাপোজ 4 হ'ল 4ৰ 25% কিমান হৈছে 1 ইয়াত 25% মানে 1/4 ইয়াৰ মিনিংটো কি হয় যদি কোনো এটা নাম্বাৰ 4 হয় 4ৰ 25%ৰ ভেলুটো কিমান হৈছে 1 16.66% মানে হৈছে 1/6 মানে কোনো এটা নাম্বাৰ যদি 6 হয় 6ৰ 16.66%টো কিমান হৈছে 1 ঠিক আছে এতিয়া সাপোজ মই নাম্বাৰটো 4 লৈ ললোঁ নাম্বাৰটো কি লোৱা হ'ব সেইটো এই ফ্ৰেকশ্যন ভেলুৰ পৰা লৈ ল'লে হ'ল নাম্বাৰটো যদি 4 হয় তেনেহ'লে 4ৰ 25% বাঢ়িছে বাঢ়োতে কি হ'ব 1 বাঢ়ি যাব মানে যদি 4 থাকে তেনেহ'লে 4 + 1 কিমান হ'ব 5 ঠিক আছে মানে কোনো এটা নাম্বাৰ যদি 4 হয় তাৰ 25%ৰ ভেলুটো কিমান হৈছে 1 সো যদি নাম্বাৰটো 4 হয় 25% বঢ়া মানে কিমান বাঢ়িব 1 বাঢ়িব কিমান হ'ব 5 নেক্সট নাম্বাৰটো আকৌ কি বাঢ়িছে 16.66% যদি নাম্বাৰটো 6 হয় তেনেহ'লে 16.66% মানে কিমান বাঢ়িব 1 বাঢ়িব মানে 6ৰ লগত কি প্লাস হ'ব 1 প্লাস হ'ব দ্যাট মিন্স কিমান হ'ব 7 প্ৰথম এটোত কিমান বাঢ়িলে 25% বাঢ়িলে আৰু এটোত কিমান বাঢ়িলে 16.66% বাঢ়িলে এতিয়া আমি ইয়াত কি কৰিব লাগে মাল্টিপ্লাই কৰি দিব লাগে মাল্টিপ্লাই কৰোঁতে কি হ'ব 4 6 জাৰ কেনেকৈ মাল্টিপ্লাই কৰিম 4 6 জাৰ 24 পাম আৰু 5 7 জাৰ কিমান পাম 35 দ্যাট মিন্স যদি নাম্বাৰটো 24 হয়
যদি নাম্বাৰটো 24 হয় তেনেহ'লে নাম্বাৰটো কিমানলৈকে বাঢ়ি গ'ল 35 লৈকে মানে 25% আৰু 16.66% বঢ়াৰ পিছত কিমান হৈ গ'ল 35 ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে 5 - 4 1 3 - 2 1 দ্যাট মিন্স 11 ডিফাৰেন্স হৈ যায় এতিয়া আমাক কি কৰিব লাগে পাৰ্চেন্টেজত উলিয়াব লাগে যে কিমান পাৰ্চেন্ট ইনক্ৰিজ হৈছে সো সদায় কি হ'ব নাম্বাৰটো কি আছিল মানে নাম্বাৰটো কোৰ পৰা বাঢ়িছে হেতু সদায় তলত আহিব কোৰ পৰা বাঢ়িছে 24 ৰ পৰা বাঢ়িছে কিমান বাঢ়িছে 11 বাঢ়িছে 11 বাঢ়িছে ইনটু 100% এই কথাটো আমি জানি ললে হল ইয়াত মই কি কৈছো যদি নাম্বাৰটো 4 হয় 25% বঢ়া মানে 1 বাঢ়িব সো 4 + 1 5 হল যদি নাম্বাৰটো 6 হয় তেনেহলে 16.66% বঢ়া মানে 1 বঢ়া মানে 6 ৰ 16.66% ৰ ভ্যালু হৈছে 1 সো 6 + 1 = কি হ'ব 7 হ'ব এতিয়া এখিনি আমি কি কৰিব লাগে মাল্টিপ্লাই ওল্ড নাম্বাৰত কিমান হ'ব 4 6 * 25 আৰু নিউ নাম্বাৰত কিমান হ'ল 5 7 * 35 দ্যাট মিন্স নাম্বাৰটো যদি 24 হয় তেনেহলে নাম্বাৰটো কিমান হৈ যাব 35 হ'ব এটা ডিফাৰেন্সটো কিমান পালো 11 পালো সো এত কি হ'ব 24 ত 11 বাঢ়িলে 100% ত কিমান বাঢ়িব এটা ইয়াত তলত 35 আহিব না 24 আহিব বহুতৰ কনফিউজন হৈ যায় সো সদায় চাব কোৰ পৰা আমি গৈ আছো কিহৰ ওপৰত বেছ কৰি আমাক হিসাব কৰিব দিছে কোৰ পৰা গৈছো আমি 24 ৰ পৰা গৈছো 24 আছিল নাম্বাৰটো 24 থাকোতে 35 হল বাঢ়ি পেলাই সো 11 বাঢ়িলে সো 24 ত যদি 11 বাঢ়িলে 100% ত কিমান বাঢ়িব এটো আমি উলিয়াব লাগে সো এটো যদি আমি ক্যালকুলেট কৰো 4 6 * 24 4 25 jar কিমান পাই যাম আমি 100 পাম সো এটো যদি মাল্টিপ্লাই কৰো কিমান হ'ব 11 5 jar 55 5 11 2 jar 22 + 5 27 275/6 এটুক যদি মই ডিভাইড কৰি দিও 275/6 দি পেলাই ডিভাইড কৰিলে কিমান হ'ব 6 4 jar 24 ইয়াত থাকিলে 3 5 6 5 jar 30 5 থাকিলে 0 0 6 8 jar 48 মানে 45.8% 45.8% আমাৰ आंसर হ'ব ঠিক আছে এনেকৈ আমি কৰিব পাৰিম সো ফ্ৰেকশন ভ্যালু বিলাক মনত থাকিলে এইখিনি লিখাৰ দৰকাৰ নহয় জাস্ট মই এটো বুজিবৰ কাৰণে লিখিছো সদায় 4 হলে 5 হ'ব 6 হলে 7 হ'ব মাল্টিপ্লাই কৰিব ইয়াত যদি কিবা নাম্বাৰ ক্যান্সেল কৰিব পৰা যায় এনেকে যদি নাম্বাৰ কিবা যদি ক্যান্সেল কৰিব যায় কমন নাম্বাৰ থাকে ক্যান্সেল কৰি মাল্টিপ্লাই কৰিব পাৰে হেখিনি নেক্সট কোৱেশ্চন বিলাকত আমি চাম সো এটো আসলে এটা টাইপৰ কোৱেশ্চন সো ইয়াৰ লগত ৰিলেটেড আৰু দুটামান আমি নাম্বাৰ was first increased by 12 1/2% and decreased by 33 1/3% then the total decrease or increase in percentage মানে প্ৰথম নাম্বাৰটো 12 1/2% বাঢ়িলে তাৰ পিছত আকৌ 33 1/3% কি হ'ল কমি গল তেনেলে নাম্বাৰটো টোটাল ডিক্ৰিজ হৈছে বা কিমান ডিক্ৰিজ হৈছে পার্সেন্টেজত বা কিমান ইনক্ৰিজ হৈছে আমি এটো চেক কৰিব লাগে ইয়াত অপচন আমাক দিয়া আছে 30% ডিক্ৰিজ 25% ডিক্ৰিজ 15% ইনক্ৰিজ 35% ইনক্ৰিজ সো আমাৰ কোৱেশ্চনৰ যেটো প্ৰসেস ইয়াৰ আগৰটোত আমি শিকিলুৱে অলৰেডি কেনেকৈ কৰিব লাগে আমাৰ মেইন মানে মনত ৰখা বস্তুটো হৈছে পার্সেন্টেজ অৰ ফ্ৰেকশন ভ্যালু এটা 12 1/2% or fraction value is 1/8 33 1/3% or fraction value is 1/3 है ना तो কি হয় 1/3 এতিয়া old number new number এটা প্ৰথম নাম্বাৰটো যদি 8 হয় কি হৈছে ইনক্ৰিজ হৈছে এটো হৈছে ইনক্ৰিজ এটো হৈছে ডিক্ৰিজ এটো ইনক্ৰিজ হৈছে মই প্লাস লিখিলো ডিক্ৰিজ হৈছে কাৰণে মাইনাস লিখিলো এতিয়া যদি নাম্বাৰটো 8 হয় তেনেহলে 8 ৰ 12 1/2% কিমান হৈছে 1 সো 1 to প্লাস হৈ গলে কিমান পাম আমি 9 মানে যদি নাম্বাৰটো 8 হয় সাপোজ নাম্বাৰটো আমি 8 ললো 8 হলে তেনেহলে 12 1/2% যদি বাঢ়ি যায় মানে 8 ত কিমান বাঢ়িব 1 বাঢ়িব সো 8 + 1 কিমান হৈ গল 9 তাৰপিছত যদি নাম্বাৰটো 3 হয় নাম্বাৰটো সাপোজ 3 হল সেকেন্ড কন্ডিশনত 33 1/3% কি হৈছে কমি গৈছে এটা 33 1/3% মানে কি হয় যদি নাম্বাৰটো 3 হয় 3 ৰ 33 1/3% টো হৈছে 1 যদি নাম্বাৰটো 3 হয় তেনেহলে 33 1/3% কমি যোৱা মানে 3 ত কিমান কমি যাব 1 কমি যাব সো 1 কমি গলে আমি কিমান পাই যাম ইয়াত 2 পাই যাম এতিয়া আমি ইয়াত কি কৰি দিব লাগে মাল্টিপ্লাই কৰি দিব লাগে মাল্টিপ্লাই নকৰাকে আমি ইয়াত ক্যান্সেলও কৰিব পাৰো 3 1 jar 3
3 3 जार 9 2 1 जार 2 2 4 जार 8 ডেট মিন্স ইয়াত আমি পাই গলো 4 ইয়াত পাই গলো আমি 3 মই কি কৈছিলো যে দুইফালে যদি ক্যান্সেল কৰা কৰি নাম্বাৰ থাকে ক্যান্সেল যোৱা ক্যান্সেলও কৰি দিব পৰা যাব নহলে মাল্টিপ্লাই কৰি প্লাই কৰিলে হল সো ইয়াত ক্যান্সেল গৈ আছিল 2 4 जार 8 3 1 जार 3 3 9 3 जार 9 সো ইয়াত কি হল মই ইয়াত 4 পালো ইয়াত 3 পালো ডেট মিন্স ওল্ড নাম্বাৰ 4 যেতিয়া আছিল এবাৰ ইনক্রিজ এবাৰ ডিক্রিজ হোৱাৰ পাছত ই কি হল 3 হৈ গল ডেট মিন্স কমি গল সো আমি কম পালো যে এনসাৰটো আমাৰ ডিক্রিজত ওলাব এনসাৰটো কি হ'ব ডিক্রিজ হ'ব এটা ডিক্রিজ কিমান হ'ব এটা 4 আছিল নাম্বাৰটো 4ত কিমান কমিলে ইয়তৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে 1 ইনটু 100% সো 4 1 जार 4 4 25 जार 100 সো 25% কি হৈ যাব ডিক্রিজ হ'ব 25% কি হ'ব ডিক্রিজ হ'ব যদি বলা ক্যান্সেল কৰিবলে নাই ক্যান্সেল কৰিব থাকি গল ডাইৰেক্টও কৰিব পাৰে কেনেকৈ কৰিব 8 3 जार কিমান হ'ব 24 9 2 जार কিমান হৈ যাব 18 সো ইয়তৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব 24ত বাঢ়িলে কিমান 24ত এটো 24 আছিল 18 হল দ্যাট মিন্স কমি গল হয় নহয় কিমান কমিলে ইফালে 2 6 কমি গল ইনটু 100% সো 6 1 जार 6 6 4 जार 24 4 1 जार 4 4 25 जार 100 সো দুইফালে আনসাৰটো কি হ'ব একে ওলাব ইয়াত ক্যান্সেল কৰি দিলে আমাৰ ক্যালকুলেশনটো আৰু শৰ্ট হৈ যায় সৰু হৈ যায় বা ক্যান্সেল নকৰাকৈ ডাইৰেক্ট মাল্টিপ্লাই কৰিব ক্যান্সেল উলিয়াব পাৰে ঠিক আছে সো আশা কৰিছো আপোনালোকে বুজি পাইছে মই আৰু এবাৰ অলপ একদম শৰ্টলি স্পিডত মই কৈ দিও যে এটা নাম্বাৰ আছিল ইনক্রিজ হল বাই 12 1/2% এন্ড ডিক্রিজ হল 33 1/3% তেনেহলে নাম্বাৰটোত কিমান কি চেঞ্জ হল হেতু আমি উলিয়াব লাগে সো ইয়াৰ ফ্ৰেকশন ভ্যালু বিলাক আমি লৈ ললো যে 12 1/2% অৰ ফ্ৰেকশন ভ্যালু 1/8 33 1/3% অৰ ফ্ৰেকশন ভ্যালু 1/3 এতিয়া 1/8 মানে হৈছে যে নাম্বাৰটো যদি 8 হয় ইয়াত যদি 12 1/2% বাঢ়ে তেনেহলে কিমান বাঢ়িব 1 বাঢ়িব 1 বাঢ়া মানে কি হল 8ত 1 প্লাস কৰিলে পাই যাম 9 নেক্সট 33 1/3% মানে হৈছে 1/3 মানে যদি নাম্বাৰটো 3 হয় 3 ৰ 33 1/3% টো হৈছে 1 সো 33 1/3% যদি কমি যায় তেনেহলে 3 ত কিমান কমি যাব 1 কমি যাব দ্যাট মিন্স নাম্বাৰটো কিমান হৈ যাব 2 সো 8 3 জাৰ 24 9 2 জাৰ 18 সো 24 আছিল 18 হল দ্যাট মিন্স নাম্বাৰটো ডিক্রিজ হল আমি গম পালো যে আনসাৰটো আমাৰ ডিক্রিজতে ওলাব সো 24 আছিল 24 ৰ পৰা কিমান কমি গল 6 কমি গল ইনটু 100% ত কিমান কমি যাব 25% বা ইয়াত আপোনালোকে ক্যান্সেল কৰিব পাৰে 2 1 জাৰ 2 2 4 জাৰ 8 মগলো দুইফালে যদি ক্যান্সেল কৰা নাম্বাৰ থাকে তেনেহলে ক্যান্সেল কৰিব 3 1 জাৰ 3 3 3 জাৰ 9 সো ইয়াত আমি পাই গলো 4 ইয়াত পাই গলো 3 এটা নাম্বাৰটো 4 আছিল হৈ গল 3 মানে কমি গল কিমান কমিলে 1 কমিলে ইনটু 100% সো 25% কোৱেশ্চন নম্বৰ 6 আছে ইফ এ প্ৰাইস অফ এ বুক ইজ ফাৰ্স্ট ডিক্রিজ বাই 25% ডিক্রিজ মানে কমি গল হয় নহয় and increase by 20% প্ৰথম কিতাপখনৰ দাম 25% ডিক্রিজ হল কমি গল নেক্সট স্টেপত কি হল আকৌ 20% বাঢ়ি গল the net change in the price of the book will be এতিয়া কিতাপখনৰ দামত কি চেঞ্জ আহিলে এবাৰ 25% কমি গল তাৰ পিছত 20% বাঢ়িলে কি চেঞ্জ আহিলে হেতু আমি উলিয়াব লাগে এটা 25% মানে কিমান হয় 25% মানে হৈছে 1/4 20% মানে হৈছে 1/5 এটা কিতাপখনৰ দাম এখিনি লিখাৰ দৰকাৰ নাই মই খালি বুজিবৰ কাৰণে লিখাইছো 25% আছিল মানে 4 টকা যদি দাম হয় যদি কিতাপখনৰ দাম 4 টকা হয় 4 rupees হয় তেনেহলে 25% বঢ়া মানে কি 4 টকাত 1 টকা বাঢ়িব মানে কিতাপখনৰ দাম কিমান হ'ব 5 টকা কিন্তু ইয়াত কি আছে কমাৰ কথা কৈছে তো কমিছে বুলি কৈছে সব বঢ়াটো নহয় কমিব লাগিব সো কিতাপখনৰ দাম যদি 4 টকা হয় 4 rupees হয় তেনেহলে 4 টকা 25% কম মানে 1 টকা কমিব দ্যাট মিন্স কিতাপখনৰ দাম কিমান হৈ যাব 3 টকা 4 টকা হলে কিতাপখনৰ দাম হ'ব 3 টকা নেক্সট 20% বাঢ়িছে 20% মানে হৈছে 1/5 যদি কিতাপখনৰ দাম 5 টকা হয় তেনেহলে 1 টকা বাঢ়িব 20% বঢ়া 5 টকাত 5 টকাত 20% মানে কেই টকা বাঢ়িব 1 টকা বাঢ়িব মানে কিতাপখনৰ দাম কিমান হ'ব 6 টকা হ'ব 5 টকা থাকিলে কিতাপখনৰ দাম কিমান হ'ব 6 টকা হ'ব 4 5 গুণ 20 3 6 গুণ 18 18 হয় নহয় এতিয়া কিতাপখনৰ দাম 20 আছিল কিতাপখনৰ দাম 18 হৈ গল দ্যাট মিন্স কমি গল ডিক্রিজ হৈ গল
এটা ডিক্ৰিজ কিমান হ'ল তলত সদায় কি আহিব সদায় অৰিজিনালটো যেটো আছিল 20 আছিল 20 থাকোতে 18 হ'ল কিমান কমিলে 2 কমি গ'ল ইনটু 100% সো আমি কিমান পাম এটো হৈ গ'ল 10 এটো হৈ যাব 10% 10% ডিক্ৰিজ হ'ব 10% ডিক্ৰিজ হ'ব হয় না 4 টকা আছিল ডিক্ৰিজ হ'ল 3 টকা হ'ল 5 টকা আছিল ইনক্ৰিজ হ'ল 6 টকা হ'ল 4 5 গুণ 20 3 6 গুণ 18 সো 20 আর 18 ডিফারেন্স তো হইছে 2 20 আছিল 20 তলত আহিলে ইনটু 100 সো 5 times 5 10% কি হল ডিক্রিজ হল ইনক্রিজ আর ডিক্রিজ তো আমি ইয়ার পৰা চাম 20 আছিল 18 আমরা কমি গল যদি বাড়ি যায় ইনক্রিজ হৈ যাব ঠিক আছে সো নেক্সট এনেকুৱা salary of a person is first increased by 20% then it is decreased by 20% এজন মানুহৰ দৰমহা 20% প্ৰথম বাঢ়িলে হয় না প্ৰথম 20% বাঢ়ি গল তাৰ পিছত then decrease কমি গল 20% কমি গল then the percentage change in his salary এতিয়া কিমান পার্সেন্ট বাঢ়িলে বা কিমান পার্সেন্ট কমিলে কি চেঞ্জ হল আমি উলিয়াব লাগে প্রথম কি আছিল 20% বাঢ়িলে 20% মানে কি হয় 1/5 এতিয়া প্রথম যদি 5 টকা আছিল দৰমহা 20% বাঢ়িলে কিমান হৈ গল 6 টকা হল আকৌ প্রথম যদি 5 টকা আছিল 20% কমি গল মানে কিমান হৈ গল 4 টকা মানে 5 টকাত মানে 5ত 20% কিমান 1 সো হয় 1 বাঢ়িব নলে 1 কমিব বাঢ়োতে 1 প্লাস হয় 6 হল কমোতে 1 মাইনাস হৈ পেলাই 4 হল সো ইয়াত আমি পালো 5 5 jar 25 ইয়াত পালো 24 দ্যাট মিন্স স্যালারি কি হল ডিক্রিজ হৈ গল কিমান ডিক্রিজ হল 25 তলত আহিলে 25 আছিল হিকাৰণে 25 ডিফারেন্স তো হৈছে 1 ইনটু 100 সো এটো ক্যান্সেল কৰিলে 4% মানে 4% স্যালারি কি হল ডিক্রিজ হৈ গল এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনত আৰু এটা টেকনিক আছে মই কৈ থব বিচাৰিছো ইয়াতে যে কোনো এটা মানে কোনো এজন মানুহৰ দৰমহাৰ কথাই হোক যিকোনো এটা বস্তুৰ দামৰ কথাই হোক ঠিক আছে বা কোনো এখন ঠাইৰ জনসংখ্যাৰ কথাই হোক সেম পার্সেন্টেজটো যদি সেম থাকে এবাৰ বাঢ়ে এবাৰ কমে যদি পার্সেন্টেজটো যদি সেম থাকে এবাৰ বাঢ়িলে আনবাৰ কমিলে ঠিক আছে এবাৰ বাঢ়িলে আনবাৰ কমিলে তেনেহলে ইয়তৰ এনসাৰটো সদায় ডিক্রিজতে ওলাব এনসাৰটো সদায় ডিক্রিজে আহিব এটো কথা মন ৰাখি কৰিব আৰু ইয়াত আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰি দিব পাৰো হেতু হৈছে r²/100 এই ফৰ্মুলাটোৰ পৰা আমি উলিয়াই দিব পাৰো এনসাৰটো কেনেকৈ পাৰো ইয়াত দেখো 100 আর rate of person কিমান আছে 20% হয় না সো 20 ৰ স্কয়াৰ মানে কিমান হ'ব 20 ৰ স্কয়াৰ মানে হৈছে 400 তলত 100 আহিলে এটো ক্যান্সেল কৰিলো 4% সো 4% পাম আৰু এই ফৰ্মুলাটো যদি ব্যৱহাৰ কৰে এই কথাটো মনত ৰাখিব লাগিব যে পার্সেন্টেজটো যদি সেম হয় সেম পার্সেন্টত এবাৰ বাঢ়িলে এবাৰ কমিলে তেনেহলে হিয়তৰ এনসাৰটো সদায় কমিবই ডিক্রিজতে ওলাব কিবা এটা বস্তুৰ দাম 30% বাঢ়িলে আকৌ 30% কমি গল তেনেহলে নেট চেঞ্জেস বস্তুৰ দামত যদি নেট চেঞ্জেস হ'ব সদায় ডিক্রিজতে ওলাব দামটো সদায় কমিয়ে যাব ঠিক আছে আৰু এটো কেনেকৈ উলিয়াম 3² মানে 30² মানে 900 আৰু হ'ব 100 দ্যাট মিন্স 9% কি হৈ যাব কমি যাব সো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰা r²/100 পার্সেন্টেজ সেম যদি থাকে এবাৰ প্লাস হৈছে এবাৰ মাইনাস এবাৰ ইনক্রিজ এবাৰ ডিক্রিজ ঠিক আছে তেনেহলে এনসাৰটো সদায় কি হত ওলাব ডিক্রিজত ওলাব আৰু এইটো ফৰ্মুলাৰ পৰা আপোনালোকে ইয়াৰ সমাধানটো উলিয়াব পাৰিব ঠিক আছে সো নেক্সট আৰু এটা টাইপৰ কোৱেশ্চন চাও খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো ৰিসেন্টলি পৰীক্ষাত আহিছে কোৱেশ্চনটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যেটো পৰীক্ষা হৈছিল পৰীক্ষাত অহা কোৱেশ্চন হয় প্রাইস অফ সুগার রাইজেস বাই 20% মানে চেনিৰ দাম 20% বাঢ়িলে এটো রিসেন্টলি আসাম ডাইরেক্ট রিক্রুটমেন্টত অহা কোয়েশ্চন হয় দেই by how much percent should the consumption of sugar be reduced so that the expenditure does not change এতিয়া কি কৰে মানে এটা ফ্যামিলিয়ে তেওঁৰ চেনিত খৰচ হোৱা দামটো একে ৰাখিব কাৰণে
চেনিৰ ব্যৱহাৰটো বা চেনি খোৱাটো কিমান কমাব লাগিব কিমান পাৰ্চেন্টেজ কমাব লাগিব হেতু আমাক লাগে মানে কি হয় আমি প্ৰায় কি কৰো বস্তু এটা যেতিয়া ব্যৱহাৰ কৰো বস্তুটোৰ দামটো যেতিয়া বাঢ়ি যায় আমি বস্তুটো মানে কি কৰো তাৰ ওপৰত খৰচটো আমি নবঢ়াও হয় না তাৰ ব্যৱহাৰটো কমাই দিও যাতে খৰচটো একে থাকে হয় না সেইখিনি মিডল ক্লাস ফ্যামিলিৰ প্ৰায় এটো চলে আৰু হয় না এটা নেক্সট ইয়াত কুৱেশ্যনত এনেকুৱা দিছে যে সুগাৰ ৰাইজেস প্ৰাইস অফ সুগাৰ ৰাইজেস বাই 20% মানে চেনিৰ দামটো 20% বাঢ়িলে তো এটা ফ্যামিলিয়ে by how much percent should the consumption of sugar be reduced মানে চেনিৰ যেটো ব্যৱহাৰ খপত হিন্দীত কোৱা হয় খেটো কিমান পার্সেন্ট কমাব লাগিব যাতে সেই চেনিৰ যেটো খৰচ হোৱা পইচা থাকে এটো সেম থাকে চেনিৰ যেটো এক্সপেন্ডিচাৰ ডাজ নট চেঞ্জ এক্সপেন্ডিচাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব এটা কিমান বাঢ়িলে 20% একদম দুই লাইনৰ অংক 20% বাঢ়িলে that means 1/5 মানে চেনিৰ দামটো যদি 5 টকা আছিল নতুন দাম কি হৈ গল 20% বাঢ়িলে না চেনিৰ দামটো যদি 5 টকা আছিল 20% মানে কি 1/5 সো চেনিৰ দামটো যদি 5 টকা আছিল তেনৰ 20% বাঢ়োতে 5 টকাত 1 টকা বাঢ়িলে দামটো কিমান হৈ গল 6 টকা হৈ গল দামটো কিমান হৈ গল 6 টকা হৈ গল এতিয়া আমি 6 ৰ পৰা আকৌ 5ত আহিব লাগে কেনকে আমাৰ 5 টকাহে খৰচ কৰিছিল আমি চেনিত এটা তো 6 টকা হৈ গল না এটা 6 ৰ পৰা আমি কিয়ত আহিব লাগে 5 টকাত আহিব লাগে আমি সদায় 6 টো তলত লিখিম কোৰ পৰা গৈছো আমি হেতুহে চাম আগত আমি 5 ৰ পৰা 6 লে যাও কিমানৰ পৰা কিমান বাঢ়িছিল হেতু চাও ইয়াত বঢ়াটো আমাক খুদা নাই নহয় আমি কিমান কমাব লাগিব যাতে খৰচটো একে থাকে বুলি কৈছে গতিকে 6 ৰ পৰা 5ত আহিব লাগিব 6 টো তলত আহিব ইয়তৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে 1 into 100% সো এটো কাট কৰিলে কিমান পাম 1/6 মানে কিমান হয় 16.66% হয় 16.66% মানে হৈছে 16/2/3% মানে কনজাম্পশন টু কিমান কমাব লাগিব 16/2/3% কমাব লাগিব যাতে তেওলোকৰ এক্সপেন্ডিচাৰটো কি থাকে সেম থাকে সো আমাৰ আনসাৰটো কি হ'ব 16/2/3% সেটো পৰীক্ষাত কহা কোৱেশ্চন হয় খুব ধুনিয়া টাইপৰ কোৱেশ্চন হয় আমি যদি ফ্ৰেকশন ভ্যালু জানো দুই লাইনো নালাগে অংকটো মুখে মুখে মানে মাইন্ডতে কৰি পেলাই আমি এটো সমাধান উলিয়াব পাৰো হয় না ইয়াত দিছিলে যে price of sugar rises 20% by how much percent should be consumption of sugar be reduced so that the expenditure does not change that means 20% মানে 1/5 যদি চেনিৰ দাম 5 টকা আছিল ই 20% বাঢ়িলে 1 টকা বাঢ়িলে 6 টকা হৈ গল এটা 5 ৰ পৰা 6 ত গৈছিল আমাৰ কি কৰিব লাগে কনজাম্পশনটো এক্সপেন্ডিচাৰটো সেম ৰাখিব লাগে 5 টকাই ৰাখিব লাগে গতিকে 6 ৰ পৰা আমি কত যাব লাগিব 5ত যাব লাগিব সো 6 টো তলত আহিলে কিমান ডিফাৰেন্স হৈছে 1 ডিফাৰেন্স into 100% so 16.66% that means 16/2/3% our answer hobo thik ase so the price of petrol is increased by 14.2/7% if the expenditure should not be increased for a student he will have to reduce his consumption of petrol by percentage here agor question tor dore eke hoy চেনিৰ দামটো জানেকে 20% বাঢ়িছিল ইয়াত পেট্ৰলৰ প্ৰাইসটো কিমান বাঢ়িছে 14.2/7% বাঢ়িছে এতিয়া হল কথাটো হল যে কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চনটো আমি অলৰেডি কৰিলো সো কোৱেশ্চনৰ মেথডটো আমি জানিলো কেনেকৈ কৰিব লাগে এতিয়া মেইন কথাটো হল 14.2/7% ৰ ফ্ৰেকশন ভ্যালু কি হয় তেতিয়া আমি ইজিলি কোৱেশ্চনটো কৰিব পাৰিম হয় নাই সো 14.2/7% ৰ 14.2/7% ৰ ফ্ৰেকশন ভ্যালু হৈছে 1/7 ঠিক আছে 14.2/7% ৰ ফ্ৰেকশন ভ্যালু হৈছে 1/7 that means পেট্ৰলৰ দামটো যদি 7 টকা থাকে তেনেহলে তাত কেই টকা বাঢ়িলে 1 টকা বাঢ়িলে কেই টকা হৈ গল 8 টকা হৈ গল পেট্ৰলৰ দামটো 7 টকা আছিল কিমান বাঢ়ি গল 8 টকা বাঢ়িলে এতিয়া 8 ৰ পৰা আমি 7ত আহিব লাগে সো 8 তলত আহিব ডিফাৰেন্সটো হৈছে 1 into 100% সো এটো যদি আমি কৰো 8 12 কিমান হ'ব 8 এনেকে বলো 4 দুগুণ 8 4 25 গুণ কিমান হ'ব 125/2% 25/2% মানে কি হয় 12.5% এৰো 25/2% আছে দিয়া আছে মান আনসাৰ সো তোৰ কনজাম্পশনটো কিমান কমাব লাগিব 25/2% বা ইয়াত দি দিব পাৰে 12.5% বা 1/2% অপশনটো বহুত বেলেগ ধৰণে দিব পাৰে 25/2% ইয়া দিয়া আছে হয়তো দি দিব পাৰে 12.5%
বা 12 1/2%, সো গোটেইকেইটাৰ মিনিং একে হয় ঠিক আছে। ইয়াত কি আছিলে পেট্ৰলৰ দামটো 14.2/7% বাঢ়িছিলে, সো ষ্টুডেণ্টজনে তেওঁৰ এক্সপেণ্ডিচাৰটো কি ৰাখিব লাগে সেম ৰাখিব লাগে, তেনেহ'লে পেট্ৰলৰ ব্যৱহাৰটো কিমান কমাব লাগিব, সো তেওঁ কিমান কমাব লাগিব 25/2% বা 12.5% বা 12 1/2% কি কৰিব লাগিব কমাব লাগিব ঠিক আছে। ইয়াত কি আছিলে 14.2/7% মানে 1/7, যদি পেট্ৰলৰ দামটো 7 টকা হয় তেনেহ'লে তাত 14.2/7% বঢ়া মানে কিমান টকা বঢ়া 1 টকা বঢ়া, সো 7ৰ পৰা কিমান টকা বাঢ়ি গ'ল 8 টকাত গুচি গ'ল, সো 8ৰ পৰা আকৌ 7ত আহিব লাগে, সো আমি য'ৰ পৰা গৈছোঁ সেইটোৰ মানটো আকৌ কি হ'ব লাগে তলত বহিব, সো 8 ইহঁতৰ ডিফাৰেঞ্চটো হৈছে 1 আহিলে ইনটু 100% কেলকুলেট কৰোঁতে 25/2% আমি পালোঁ। সো নেক্সট লাষ্ট কুৱেশ্যন আছে আমাৰ চাওঁ। নেক্সট আছে দ্য ভেলু অফ এ প্ৰপাৰ্টি ডিক্ৰিজেছ এভৰি ইয়েৰ ডিক্ৰিজেছ হ'ব লাগে by 10% of its value of the beginning of the year, মানে প্ৰত্যেক বছৰে এটা প্ৰপাৰ্টিৰ ভেলু 10% কে কমি গৈ আছে ডিক্ৰিজ হৈছে। The present value of the property is ₹8100, মানে 8100, what was the value 2 years ago, মানে 2 বছৰ আগত কিমান ভেলু আছিলে, মানে 2 বছৰৰ আগত কিমান ভেলু আমাক সুধিছে হয় নহয়, 2 বছৰ কমাৰ পিছত কিমান হৈছে 8100, কিমানকে কমিছে 10% কে কমিছে হয়নে, 10% মানে কি হয় 1/10, ডেট মিনছ প্ৰপাৰ্টিটোৰ যদি ভেলু 10 টকা হয় 10% বঢ়া মানে কি 1 টকা বাঢ়িব, মানে কিমান টকা হ'ব 11 টকা হ'ব, মানে প্ৰপাৰ্টিৰ ভেলু কিমান আছিলে 10 rupees সাপোজ, তেনেহ'লে তাত 1 rupees ইনক্ৰিজ হ'ল, 10% বঢ়া মানে 1 টকা বঢ়া, সো কিমান হ'ল 11 টকা। কেইবছৰ বাঢ়িছে কেইবছৰৰ কথা কৈছে আমাক 2 বছৰ, সো আমি 2 বছৰৰ ল'ম 10 11, মানে 10 টকা আছিলে ইনক্ৰিমেণ্ট হৈছে 1 টকা, মানে 10%, 10ৰ 10% 1 নহয় জানো, সো 11 হ'ল, আকৌ 10 টকা আছিলে আকৌ 10% বাঢ়িলে 11 টকা হ'ল। এতিয়া এইটো কিমান হ'ব 10 10 জাৰ 100 আৰু 11 জাৰ কিমান হৈ গ'ল 120, সৰি এইটো উল্টা হ'ল আমাৰ, ইয়াত ডিক্ৰিজ বুলি আছে মই ইনক্ৰিজ লিখিছোঁ, সৰি ইয়াত ডিক্ৰিজ আছে হয় না, মই ইনক্ৰিজহে কৰিলোঁ। ডিক্ৰিজ মানে কি হ'ব 10% কমিছে, মানে 10 টকাত 1 টকা কমিছে, মানে 9 টকা 9 টকা হ'ব, মানে 10 টকা যদি থাকে ভেলুটো তাত 10% কমা মানে কি 1 টকা কমি গ'ল 9 টকা হ'ল, আকৌ 10 টকা আছিলে 10% মানে 1 টকা কমি গ'ল 9 টকা হ'ল, সো 81, মানে 2 বছৰ আগত প্ৰপাৰ্টিটোৰ ভেলু 100 rupees হ'লে 2 বছৰ পিছত প্ৰপাৰ্টিটোৰ ভেলু যিটো বৰ্তমান ভেলু কিমান আছে 81 rupees। আমাক একৰ্ডিং টু কুৱেশ্যন বৰ্তমান ভেলু কিমান দিয়া আছে 8100, ডেট মিনছ 81 ইকুৱেলছ টু 8100 হৈ আছে, মানে ইয়াৰ অৰ্থটো কি আমি বৰ্তমান মানে 2 বছৰ কমাৰ পিছত বৰ্তমানৰ ভেলুটো 81 পালোঁ, আৰু বৰ্তমানৰ ভেলুটো আমাক কুৱেশ্যনত কিমান দিছে 8100, ডেট মিনছ 81 ইউনিটৰ ভেলু 8100, তেনেহ'লে 1 ইউনিটৰ ভেলু কিমান হৈ যাব 100 হ'ব, 1 ইউনিটৰ ভেলু যদি 100 হয় তেনেহ'লে 100 ইউনিটৰ ভেলু কিমান হ'ব 100 × 100 মানে কিমান হ'ব 10,000, মানে 2 বছৰ আগত প্ৰপাৰ্টিটোৰ ভেলু কিমান আছিলে 10,000 আছিলে।